নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা FY UGPS ছেকেণ্ড ছেমিষ্টাৰ PSC ছাবজেক্ট ইনভাইৰনমেণ্টেল এছেছমেণ্ট এণ্ড এডুকেশ্যন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ চলিউশ্যন সম্পৰ্কে। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন আপোনালোকে চাব 1 নম্বৰ এনচাৰ দ্য ফ্ল'য়িং এজ ডাইৰেক্ট। তলত দিয়া প্ৰশ্নসমূহৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰত দিয়া আছিলে বহনক্ষম উন্নয়নৰ ধাৰণাটো আগবঢ়াইছিল দেশ। ইয়াতে খালী ঠাই পূৰ কৰিব দিছে। এনচাৰটো হ'ব ব্ৰাণ্ডটলেণ্ড আয়োগ। তাৰপিছতে বি নম্বৰ আছিলে ভাৰতবৰ্ষত পৰিৱেশ প্ৰভাৱ মূল্যায়ন প্ৰক্ৰিয়া কিমান চনৰ পৰা কাৰ্যকৰী হৈছিল। এইটো হ'ব 1976-77 পৰা। ৰেড ডাটা বুক ইজ পাব্লিছড বাই এইটো কাৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল এইটো লিখিব লাগে। এইটো হ'ব আপোনালোকৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰে প্ৰকাশ কৰিছিল। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে স্থলজ বৈচিত্ৰ্য সামুদ্ৰিক বৈচিত্ৰ্যতকৈ বহু বেছি। ট্ৰু আৰু ফলছ, এইটো ট্ৰু হ'ব। নেক্সট কুৱেশ্যন এই নম্বৰটো আছিলে যে পৰিৱেশ সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল ডেছ চনত। এনচাৰটো হ'ব 1986 চনত। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যন আপোনালোকৰ 2 মাৰ্ককৈ থাকিব, যিকোনো 5টা লিখিব লাগিব। প্ৰথম আমি আগতে কুৱেশ্যনখিনি পঢ়িছোঁ। এই নম্বৰ দিয়া আছে দুটা সংকটজনকভাৱে লুপ্ত প্ৰায় প্ৰাণীৰ নাম লিখা। তাৰপিছতে দিয়া আছে ভূমিক্ষয় কি। চি নম্বৰ নদীবান্ধৰ দুটা পাৰিৱেশিক প্ৰভাৱ উল্লেখ কৰা। তাৰপিছতে আছে হোৱাট ইজ EIA, এইটো কি হয় ইয়াৰ বিষয়ে লিখিব লাগিব। নেক্সট ই নম্বৰ জৈৱিক আক্ৰমণ বুলিলে কি বুজা। এতিয়া আমি এনচাৰখিনি চাইছোঁ। বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম হৈছে পিগমি হক। তাৰপিছতে আছে ঘৰিয়াল। তাৰপিছতে ভূমিক্ষয় কি, এইটো আছে পানীৰ সোঁত, বতাহ বা মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত মাটিৰ ওপৰৰ সাৰুৱা স্তৰটো এঠাইৰ পৰা আন ঠাইলৈ উটি যোৱা বা ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে ভূমিক্ষয় বোলে। নিৰ্বাণনীকৰণৰ দুটা প্ৰধান কাৰণ লিখিব দিছে। প্ৰথমটো কৃষিভূমিৰ সম্প্ৰসাৰণ, খেতি কৰিবলৈ হাবি বন কাটি পৰিষ্কাৰ কৰা। তাৰপিছতে লিখিব নগৰীকৰণ আৰু ঔদ্যোগিকৰণ, বসতি স্থাপন আৰু উদ্যোগত গঢ়ি তুলিবলৈ ব্যাপক হাৰত গছ গছনি কটা। নেক্সট কুৱেশ্যন 8 নম্বৰ অসমৰ যিকোনো 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। অসমৰ 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে কাজিৰঙা, মানাহ, ওৰাং আৰু নামেৰি। তাৰপিছতে শেষৰ কুৱেশ্যনটো আছিলে জৈৱ বৈচিত্ৰ্যত স্থানিকতা কি। যেতিয়া কোনো বিশেষ প্ৰজাতিৰ উদ্ভিদ বা প্ৰাণী পৃথিৱীৰ কেৱল এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলতহে পোৱা যায় আৰু আন ক'তো পোৱা নাযায়, তেনে অৱস্থাক জৈৱ বৈচিত্ৰ্যত স্থানিকতা বোলে। এইখিনি আছিলে আপোনালোকৰ বাকী কুৱেশ্যনখিনি চাই ল'ব। ইয়াতে মাজৰ 5টা কুৱেশ্যন অলৰেডি দিয়া হৈছে, বাকী কুৱেশ্যন যিমান আছে এইখিনি ইম্পৰ্টেণ্ট বুলি চাই ল'ব। এতিয়া আমি আহিছোঁ ডাইৰেক্ট 3 নম্বৰ কুৱেশ্যনলৈ। তলত যিকোনো 3টা প্ৰশ্ন উত্তৰ দিয়া। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক থাকিব 5 মাৰ্ক, যিকোনো 3টা লিখিব লাগে। প্ৰথম আছিলে বহনক্ষম উন্নয়ন বুলিলে কি বুজা। পৰিৱেশ সংৰক্ষণত বহনক্ষম উন্নয়নৰ প্ৰধান পদক্ষেপসমূহ উল্লেখ কৰা। এতিয়া আমি এনচাৰটো চাইছোঁ। বহনক্ষম উন্নয়ন হ'ল এনে এক উন্নয়নমূলক প্ৰক্ৰিয়া যাৰ জৰিয়তে বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয়। অৰ্থাৎ প্ৰাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰা যাতে সেইবোৰ ভৱিষ্যতলৈ সুৰক্ষিত থাকে। পৰিৱেশ সংৰক্ষণৰ ইয়াৰ প্ৰধান পদক্ষেপসমূহ নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, সৌৰ শক্তি, বায়ু শক্তি আদিৰ ব্যৱহাৰ বৃদ্ধি কৰি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। তাৰপিছতে যিটো বি নম্বৰ কুৱেশ্যন আছিলে পাৰিৱেশিক প্ৰভাৱ মূল্যায়ন। পাৰিৱেশিক প্ৰভাৱ মূল্যায়ন হ'ল কোনো এটা প্ৰভাৱিত প্ৰকল্পই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাব পৰা প্ৰভাৱসমূহৰ আগতীয়া অধ্যয়ন। তাৰপিছতে শেষৰ কুৱেশ্যনটো আছিলে
আপোনালোকৰ চি নম্বৰ জৈৱ বৈচিত্ৰ্য পৃথিৱীত থকা বিভিন্ন প্ৰকাৰৰ জীৱ, উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ, সিহঁতৰ জিনীয়া পাৰ্থক্য আৰু সিহঁতে গঠন কৰা পৰিস্থিতি তন্ত্ৰৰ সামগ্ৰিক ৰূপটোকে জৈৱ বৈচিত্ৰ্য বোলে। ইয়াৰ বিষয়ে দিয়া আছে, এইখিনি চাই ল'ব। তাৰপিছতে বাকী কুৱেশ্যন যিখিনি দিয়া আছে এইখিনি আপোনালোকে চাব। জৈৱ বৈচিত্ৰ্য চি নম্বৰ শেষ, একেবাৰে F নম্বৰত হৈছে, এইখিনি চাই ল'ব। গতিকে এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ এনচাৰসমূহ। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।